স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। প্ৰেৰণা আঁচনি, এই আঁচনিৰ জৰিয়তে 1 নৱেম্বৰৰ পৰা টকা সোমাব। কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ টকা পাব? অৰ্থাৎ প্ৰেৰণা আঁচনিখন 10 জুলাই তাৰিখে অনুমোদন জনাইছে। যি কেবিনেটৰ সিদ্ধান্ত, সেই কেবিনেটত অনুমোদন জনাইছে। এই আঁচনিৰ টকা 1 নৱেম্বৰৰ পৰা পাব আৰু এই আঁচনিৰ আবেদন ইতিমধ্যে হৈ আছে। আৰু এই আঁচনিখন কোন কোন ছাত্ৰ ছাত্ৰীয়ে পাব সকলোবিলাক এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে সকলোবিলাক তথ্য জানিব পাৰিব। প্ৰেৰণা আঁচনিনো কি, এই আঁচনিৰ জৰিয়তে কিমান টকা পাব ছাত্ৰ ছাত্ৰীয়ে, কেতিয়াৰ পৰা টকা সোমাব, ইয়াত দিয়াই আছে 1 নৱেম্বৰৰ পৰা এই আঁচনিৰ টকা সোমাব। তো সম্পূৰ্ণ আপডেট আপোনালোকক জনাই দিছোঁ। আপোনালোকে পোনপ্ৰথমে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিলেই সকলোবিলাক আপডেট চাবলৈ পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে প্ৰেৰণা আঁচনি এ নিউ স্কিম ফৰ ক্লাছ 10 ষ্টুডেণ্ট। ক্লাছ 10 ষ্টুডেণ্টসকলে যিহেতু ইতিমধ্যে ফৰ্ম ফিল আপৰ লগত বেংক একাউণ্ট জমা দিছিলে, তো সেই বেংক একাউণ্টতে আপোনালোকৰ এই টকাটো সোমাব। এই টকা আপোনালোকৰ 1 নৱেম্বৰৰ পৰা সোমাব। আপোনালোকে ইয়াতে দেখিবলৈ পাব অভাৰভিউ এখন টেবুল দেখিবলৈ পাব। ইয়াৰে যিটো এমাউণ্ট হৈছে ইয়াত দেখিবলৈ পাইছে 300 টকা। প্ৰত্যেক মাহে আপোনালোকৰ এই একাউণ্টত সোমাব 300 টকা। অৰ্থাৎ আপোনালোকে মেট্ৰিক পৰীক্ষা যেতিয়ালৈকে নিদিয়ে, অৰ্থাৎ আপোনালোকে যদিহে মাৰ্চত মেট্ৰিক পৰীক্ষা দিয়ে তেতিয়ালৈকে এই যিটো এমাউণ্ট হয় এমাউণ্টটো সোমাব। আৰু লগতে নৱেম্বৰৰ আৰম্ভণিৰ পৰাই এই যিটো এমাউণ্ট হয় আপোনালোকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ'ব। তো আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য, আপোনালোকে সেই মন্তব্যটো শুনিব পাৰে। এই যিটো এমাউণ্ট হয় প্ৰত্যেক বছৰে, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে এই আঁচনিটোৰ টকা পাব। এইটো জীৱন প্ৰেৰণা আঁচনি নহয়, এইটো প্ৰেৰণা আঁচনি নতুন এটা স্কিম হয়। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিওঁ। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে। আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত